Royal Global University Brand Ambassador Rian Porag Royal Global University re সম্পন্ন হয় চুক্তি আনুষ্ঠানিকভাৱে চুক্তিত স্বাক্ষৰ কৰে ৰিয়ান পৰাগে ৰিয়ান পৰাগক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে প্ৰায় গৌৰৱান্বিত হৈ পৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি কৰ্তৃপক্ষ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিত স্বাক্ষৰ কৰি আনন্দিত হৈ পৰিছে ৰিয়ান পৰাগো পঢ়া আৰু খেলা দুয়োটা একেলগে মই আগবঢ়াই নিব পাৰিম মায়ে কৈ আছিল ডিগ্ৰী এটা ল'ব লাগে মই ললো অনুশীলনৰ বাবে নাগপুৰৰ হাই পাৰফৰ্মেন্স সেন্টাৰলৈ ৰানা হ'ব ৰিয়ান পৰাগ টি20 বিশ্বকাপক লৈ ৰিয়ান পৰাগৰ পুনৰ মন্তব্য মই বিশ্বকাপ নাচাও বিশ্বকাপৰ সময়ত বেলেগ কাম কৰো বিশ্বকাপ চালে নিজৰ ওপৰত বেয়া লাগে মোৰ কিবা ভুল হৈ থকা যেন অনুভৱ হয় এতিয়া মই নাগপুৰৰ হাই পাৰফৰ্মেন্স সেন্টাৰলৈ যাম জিম্বাবুৱে ভ্ৰমণত নিৰ্বাচিত হলে সাজু হৈ থাকিব পৰাকৈ প্ৰস্তুতি চলাম যদি জিম্বাবুৱে ভ্ৰমণৰ বাবে নিৰ্বাচিত হয় তেতিয়া এনচিএ লৈ যাম বুলি মন্তব্য কৰিছে ৰিয়ান পৰাগে ভাল লাগিছে আই থিংক এইটোৱে মই ক'ব বিচাৰিছোঁ যে যেনেকৈ মই এতিয়া স্পীচটো কৈছোঁ যে পঢ়া শুনা আৰু খেলা বহুতে কয় যে একেলগে নাযায় আমি ইয়াতে সেইটোৱে চবকে ক'ব চেষ্টা কৰিছোঁ যে সেইটো বস্তু হয় পচিবল হয় আৰু সেনেকুৱা আমি ৱেজ চবক দেখাব খুজিছোঁ বা কেনেকৈ সেইখিনি কৰিব লাগে আমি সেইখিনি হেল্প কৰিব বিচাৰিছোঁ আৰু ইউথক ইনস্পায়াৰ কৰিব বিচাৰিছোঁ যে পঢ়া শুনা আৰু ষ্টাডিজ পঢ়া শুনা আৰু স্পৰ্টছ দুটাই যেন একেলগে চলে মই মানে 1978 পৰাই ক্ৰিকেট চাই আছোঁ তেতিয়া আমি ৰেডিঅ'ত কমেণ্ট্ৰি শুনিছিলোঁ সদায় মনত আছিল যে আমাৰ নৰ্থ ইষ্ট আমাৰ অসমৰ পৰা কমচে কম এজন প্লেয়াৰটো নেশ্যনেল টীমত হ'ব লাগিছিল আৰু সদায় ভাবোঁ যে আমাৰ অসমত এনেকুৱা ষ্টেডিয়াম নাই যে নেশ্যনেল ক্ৰিকেট মেচ ইয়াতে হ'ব পাৰে এই দুটা বিষয় মোৰ মনত সদায় আছিল আই এম ভেৰি গ্লেড এণ্ড হেপী ডেট আমাৰ অসমত এতিয়া টি20 মেচ কেইটামান হৈছে এণ্ড টুডে উই হেভ এ প্লেয়াৰ স্পৰ্টছ আইকন হু হেজ প্লেড 6 IPL and he has done wonderful in the last IPL and I'm sure that he'll be soon selected in the national T20 games and maybe in other formats of 50 over games or maybe later on in the 5 days test matches. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ